ভাল জেগাত পোষ্টিং লবৰ কাৰণে মানে ইয়াত 20 লাখ তাত 30 লাখ অমুক ডিভিজনত 50 লাখ দি আহিব লাগে অমুকত 30 লাখ দি আহিব লাগে এই যেটো ব্যৱস্থা এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰিলো আপোনালোকে জুনে মই শুনিম যে কোনোবাই ট্ৰান্সফাৰ পোষ্টিংৰ নামত কাৰোবাৰ ওচৰত গৈছে তেওঁ জীৱনত ভাল পোষ্টিং নাপায় এনেকুৱা পোষ্টিং পাব যে তেওঁ আৰু তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম দাদাৰ লগত মোৰ ভাল আমাৰ সতীৰ্থও থাকিব কোনো সতীৰ্থ কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰান্সফাৰ পোষ্টিংৰ কাৰণে কতই লগ নকৰিব আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰ জনলৈকে ফৰেষ্ট গাৰ্ড জনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকা লৈকে কোনো ট্ৰান্সফাৰ পোষ্টিংৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে এটা একদম স্পষ্ট কোনোবাই যদি আপোনালোকক কয় আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে মোৰ WhatsApp নাম্বাৰ আছে WhatsApp নম্বৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰান্সফাৰৰ নামত পইচা বিচাৰিছে পোষ্টিংৰ নামত পইচা বিচাৰিছে আপোনালোকৰ এটো সম্পূৰ্ণ ৰাইট আছে আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয় একদম বেটেলিয়নলৈকে গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰান্সফাৰ পোষ্টিংৰ নামত 1 টকাৰো যাতে কতো দুৰ্নীতি নহয় কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা মাছ যেনেকে মূৰৰ পৰা গেলে তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে গতিকে আপোনালোকক যদি মই ট্ৰান্সফাৰ পোষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰান্সফাৰ পোষ্টিংৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে আপোনালোকক সেই টকা পইচাটো উঠাবই নহয় কৰবাত গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটো কৈছো যে মোৰ কাৰ্যালয় কাৰণ ট্ৰান্সফাৰ পোষ্টিংৰ অথৰিটি চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে গতিকে আমাৰ ওপৰৰ পৰা আমাৰ বিষয়া শীৰ্ষ বিষয়াসকল আছে চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰান্সফাৰ পোষ্টিংৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো কোনোবাই আপোনালোকক কয় লগলগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰান্সফাৰ পোষ্টিং দি বুলি কথা কৈ হফৰ কথা কৈ পিচিচিএফৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে ইমিডিয়েটলি মোৰ WhatsAppত মেছেজ আহিব আপোনালোকৰ কাৰণ কোনোবা বিষয়া কোনোবা মোৰ নাম কোনোবা বিষয়া এটো ক'ব লাগিব নহলে তো আৰু কৰা মানুহ এইকেইটাই নহয় জানো এইকেইটাৰ নাম কৈ ক'ব লাগিব এইকেইজনৰ নাম কৈ যদি কোনোবাই কয় ইমিডিয়েটলি আপোনালোকে এটা মেছেজ দিব যে অমুকে এনেকৈ কৈছো মোৰ WhatsAppত আৰু তাক মই সুন্দৰভাৱে কি একচন ল'ব লাগে ল'ম আৰু যোনে এই কামটো গম নোপোৱাকে কৰা বুলি মোৰ তাত কিবা প্ৰমাণ বা খবৰ আহিব তেওঁৰ এছিয়াৰখন তেওঁৰ কেৰিয়াৰটো বেয়া কৰা কামটো মোৰ ওপৰতে দিব মই কেনেকৈ বেয়া কৰিম আৰু গতিকে মই প্ৰথমবাৰে একদম স্পষ্টভাৱে কৈছো এই কথাটো আমাৰ পৰা নোহোৱা কাৰণ যদি টকা দি পোষ্টিং ল'ব নালাগে আপোনালোকে সৎভাৱে কাম কৰাত একো অসুবিধা নাই কিবা অসুবিধা আছে নেকি টকা দি পোষ্টিং ল'লে তো সৎভাৱে কাম কৰিবই গতিকে টকা দি পোষ্টিং লোৱা কামটো ফুল ষ্টপ লাগিল দ্বিতীয় কথাটো হ'ল যে আমাৰ বিভাগত একোটা ডিভিজনত একোটা ৰেঞ্জত একোটা বিটত 10 বছৰ 15 বছৰ 20 বছৰ চাকৰি জীৱন শেষ হৈ যায় কিয় এটা অফিচত ইমান দিন থাকিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে তেতিয়াতো জংগলত থাকিম বুলি চাকৰি লৈছে নহয় চাকৰিটো জংগলত থাকিম বুলি লৈছে ফৰেষ্টৰ কাম কৰিম বুলি লৈছে এতিয়া চহৰৰ মাজত এইটো বিট অমুকত ভালকে গাড়ী চলে অমুকত ভালকে বালিৰ ট্ৰাক চলে অমুকত হিলৰ কোৱাৰী আছে গতিকে সেইটো ডিভিজনে মোক লাগিব সেইটো ৰেঞ্জে লাগিব এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ 12 বছৰ 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা ডিএফঅটো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা এটা অফিচতে বহি থকা এই যেটো সিস্টেম এই সিস্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰিল 3 বছৰ হোৱা সকলো মানুহে মেন্টেলি নিজৰ ডিভিজনৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈ যাওক যাৰ 3 বছৰ হৈছে চৰকাৰী নিয়ম মতে যে 3 বছৰ আপুনি থাকিব লাগে 3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী ডিএফঅৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নলৈকে প্ৰয়োজন অপেক্ষে বেটেলিয়ন বুলি মই কৈছো ফৰেষ্টাৰলৈকে
সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈ লওক